নমস্কাৰ টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতি বৈশ্যই স্বাগতম জনাইছো আৰু মুহূৰ্তত বিশেষ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি কেবিনেট বৈঠক কিছু সময় পূৰ্বে অনুষ্ঠিত হৈছে আৰু এই কেবিনেট বৈঠকত 11টাকৈ বৃহৎ ঘোষণা কৰা হৈছে কেইবাখনো গাঁৱৰ নাম সলনি হ'ব জিলাৰ নাম সলনি হোৱাৰ সম্ভাৱনা আছে সকলো কথা এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো টাইমিট বিগ ব্ৰেকিং জনাইছো ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত আজি 11টাকৈ বৃহৎ ঘোষণা কৰা হৈছে আপুনি যদি কেবিনেট বৈঠক মিছ কৰিছে এই খবৰ আপোনাৰ বাবে সকলো খবৰ লৈ অহাৰ চেষ্টা কৰিছে কিয়নো অসমৰ বহু কেইখন গাঁও আৰু জিলাৰ নাম অতি শীঘ্ৰেই সলনি হ'ব ইয়া কেবিনেটত উল্লেখ কৰা হৈছে ঐতিহ্য আৰু পৰম্পৰাৰ ভিত্তিত নাম সলনি কৰা হ'ব আৰু ইতিমধ্যে সলনি কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে প্ৰথমটো ডাঙৰ ঘোষণা কৰিমগঞ্জ জিলাৰ নতুন নাম হ'ব শ্ৰীভূমি জিলা কৰিমগঞ্জ জিলাৰ নাম সলনি হ'ব আৰু এতিয়াৰ পৰা শ্ৰীভূমি জিলা হিচাপে জানিব পৰা যাব জনাজাত হ'ব পৰৱৰ্তী পৰ্যায়ত অসমৰ বহু কেইখন গাঁও আৰু চহৰৰ নামো সলনি হোৱাৰ সম্ভাৱনা আছে ইফালে অসমত অনুষ্ঠিত হ'ব দ্বিতীয়খন ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট অসমত দ্বিতীয়খন সামিট অনুষ্ঠিত হ'ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই সামিটত উপস্থিত থাকিব প্ৰধানমন্ত্ৰীগৰাকী নিজে উপস্থিত থাকিব ইনভেষ্টমেণ্ট সামিটত 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব আৰু এই সামিটত অংশগ্ৰহণ কৰিব ইফালে পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও বৃহৎ ঘোষণা কৰা হৈছে আজি কেবিনেটৰ বৈঠকত পঞ্চায়তক লৈ কি ঘোষণা কৰা হৈছে যে পঞ্চায়ত নিৰ্বাচনৰ দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব সেয়া স্পষ্টভাৱে প্ৰকাশ কৰি দিয়া হৈছে আৰু 10 ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন ৰাজ্যত সম্পূৰ্ণ কৰাব ফেব্ৰুৱাৰী 10 তাৰিখৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ'ব এয়া প্ৰকাশ কৰা হৈছে 30 ডিচেম্বৰৰ ভিতৰত পঞ্চায়তৰ যি ভোটাৰ তালিকা সেয়া প্ৰকাশ পাব কৰিমগঞ্জ জিলাৰ নাম শ্ৰীভূমি জিলা হ'ব সেয়া ঘোষণা কৰা হৈছে আন কেইবাটাও বৃহৎ ঘোষণা আছে আৰু কেবিনেট বৈঠকৰ পাছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে আমাৰ লগত মুখ্যমন্ত্ৰীৰ মন্তব্য আহি পৰিছে মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো প্ৰথম আজি আমাৰ কেবিনেটত আপোনালোকে জানে যে বহুদিনৰ আগৰ পৰা আমি এটা কথা গুৰুত্ব আৰোপ কৰি আছিলোঁ যে অসমৰ গাঁও নগৰ চহৰ বা জিলাসমূহৰ নামসমূহ বৰ্তমানৰ যিটো পৰিৱেশত আছে তাৰ পৰিৱৰ্তে ঐতিহ্যৰ চানেকি বা কিবা পৰম্পৰা বা সুন্দৰ আধুনিক অসমীয়া নাম যিবিলাক অলপমান সামাজিক দৃষ্টিত বৰ ভাল শব্দ নহয় তেনেকুৱা শব্দৰে গাঁও জিলাসমূহৰ নামাকৰণ হৈছে বা বহুত জিলাৰ বিভিন্ন ঐতিহ্য আছে কিন্তু ঐতিহ্য প্ৰতিফলিত হোৱা নাই নামটো বেলেগ ধৰণে হৈ আছে তেনেকৈ আমি অসমত বহুবিলাক গাঁও আমি নাম বদলাইছিলোঁ আপোনালোকে জানে যেনেকৈ আমাৰ ইয়াৰ কালাপাহাৰৰ নাম বদলোৱা হৈছিল এনেকৈ আমাৰ বহু অঞ্চলত নাম বদলোৱা হৈছিল আজি সেই শৃংখলাকে আগুৱাই লৈ গৈ ষ্টেট কেবিনেটে আজি আমাৰ কেবিনেটৰ বৈঠকত কৰিমগঞ্জ জিলাৰ নাম আমি শ্ৰীভূমি জিলালৈ শ্ৰীভূমি জিলা বুলি নতুনকৈ নামাঙ্কন কৰিছোঁ এতিয়াৰ পৰা কৰিমগঞ্জ জিলা শ্ৰীভূমি জিলা হিচাপে নামাঙ্কিত হ'ব আৰু আজি কেবিনেটে তাৰ ওপৰত আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দ্বিতীয়তে কেবিনেটত আজি আমাৰ পঞ্চায়ত নিৰ্বাচন লৈ খুব বিতংকৈ আলোচনা হয় আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিচেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 30 ডিচেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায় তেনেহলে আমি 10 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন সমাপ্ত কৰিব পাৰিম নিৰ্বাচনৰ শিডিউল 30 ডিচেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হৈ যায় তৃতীয় এটা সিদ্ধান্ত আপোনালোকে জানে যে আজিৰ পৰা প্ৰায় 5 বছৰ আগতে আমাৰ অসমত আমি প্ৰথম ইনভেষ্টমেণ্ট সামিট আমি কৰিছিলোঁ
আৰু তাৰ পিছত যোৱা 5 বছৰত আমি ইনভেষ্টমেণ্ট সামিট কৰা নাই আমি অহা 24 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আসাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট অৰ্থাৎ ইয়াত ইনভেষ্টমেণ্টৰ ওপৰতো গুৰুত্ব দিয়া হ'ব আৰু নতুন ইনভেষ্টমেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাৰ ওপৰতো গুৰুত্ব দিয়া হ'ব আসাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট যিখন দ্বিতীয় হ'ব প্ৰথমখন অকল ইনভেষ্টমেণ্টৰ ওপৰত গুৰুত্ব আছিলে আমাৰ দ্বিতীয় যিখন সামিট হ'ব হি ইনভেষ্টমেণ্টও থাকিব ইনফ্ৰাষ্ট্ৰাকচাৰো থাকিব এই সামিট আমি 24 ফেব্ৰুৱাৰীত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু ইতিমধ্যে এই দ্বিতীয় ইনভেষ্টমেণ্ট সামিটখনতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অংশগ্ৰহণ কৰাৰ কাৰণে সন্মতি প্ৰকাশ কৰিছে আৰু ইয়াৰ ওপৰত বাকি বিভিন্ন ধৰণৰ কাম আমি কৰিব লাগিব ভাৰতৰ বা বিদেশৰ বিভিন্ন জায়গাত ৰোড শ্ব' আদি হ'ব আমি বিদেশৰ কম্পোনেণ্টটো খুব কম ৰাখিব খুজিছো যোৱাবাৰ আমি বিদেশত বহুত কেইটা জায়গাত গৈছিলো কিন্তু এইবাৰ আমি বিদেশৰ কম্পোনেণ্টটো কম ৰাখি দেশৰ মূল চহৰবিলাকত আমি যেটো ৰোড শ্ব' আদি কৰিম আৰু 24 ফেব্ৰুৱাৰী তাৰিখে আমাৰ মেইন সামিটখন হ'ব তাৰ ওপৰতো আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে আৰু বাকি সৰু সৰু কেইটামান সিদ্ধান্ত আছে সেইকেইটা আপোনালোকক টুইটাৰ বা ফেসবুকত বা আমাৰ প্ৰেছ ৰিলিজত পাই যাব কিবা যদি আপোনালোকে খুদি হেতুৱে কথাটো কলো যে যিবিলাক নামে ইতিহাসক ৰিপ্ৰেজেন্ট নকৰে তেনেকুৱা নামবিলাক আমি লাহে লাহে পৰিৱৰ্তন কৰি গৈ আছো যেনেকে কালাপাহাৰ নামটো কিয় পৰিৱৰ্তন কৰিবলগীয়া হল বুলি তাৰ কোনো কাৰণ নাই কালাপাহাৰ নামটো আমাৰ অসমীয়া বা বঙালী অভিধান কতো পোৱা নাযায় তেনেকে কৰিমগঞ্জ বুলি ক'লে এই শব্দটো অসমীয়া অভিধানতো নাপাব বঙালী আমাৰ অভিধানতো নাপাব গতিকে জিলা বা গাঁওসমূহৰ নামবিলাক অভিধানিক হওক যে আমাৰ অভিধানত উল্লেখ থকা নাম হওক এই কামটো আমি বহুত দিনৰ পৰা চলাই আছো অসমৰ বহুত গাঁৱৰ নাম আমি বদলাইছো যেনেকে এখন আপোনালোকে গম পাব বৰপেটা জিলাত এখন গাঁৱৰ নাম আছে ভাছেনীচৰ এতিয়া সেই নামটোতো কোনো ঐতিহাসিক বা অভিধানিক গুৰুত্ব নাই গতিকে কৰিমগঞ্জ যেহেতু অসমীয়া বা বঙালী দুইটা অভিধানতে উল্লেখ থকা শব্দ নহয় তাৰ কোনো ৰিজন নাই যদি আপুনি খুদে কৰিমগঞ্জ নামৰ অৰ্থ কি তাৰটো কোনো অৰ্থ নাই শ্ৰীভূমি কলে এটা অৰ্থ থাকিলে সেইকাৰণে আমি কৰিমগঞ্জ জিলাৰ নামটো শ্ৰীভূমি কৰিছো আৰু আপোনালোকে যদি আৰু অলপ আগলৈকে যাব খোজে এই নামটো আসলতে আমি দিয়াতকৈও কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে নিজেই এই নামটো উল্লেখ কৰিছিল এসময়ত যে আমাৰ গোটেই অঞ্চলটো শ্ৰীভূমি বুলিয়ে তেখেত এটা সময়ত উল্লেখ কৰিছিল 1919 চনত যেতিয়া তেওঁ সিলেট ভ্ৰমণ কৰিছিল তেতিয়া তেওঁ সিলেটক সুন্দৰী শ্ৰীভূমি বুলি কৈছিল সো আমি এতিয়াতো সিলেট বাংলাদেশত আছে কিন্তু আমি কৰিমগঞ্জ জিলাখন তাৰে প্ৰমখেদি শ্ৰীভূমি বুলি নামাঙ্কন কৰিছো এই অসমীয়া অভিধানিক শব্দ ই বঙালী অভিধানিক শব্দ কাৰণ হেতুয়া বেলেগ কোনো কাৰণ নাই আৰু আমি অসমৰ বাকি গাঁও চহৰ নগৰ যিবিলাক অভিধানিক শব্দ নহয় লাহে লাহে আমি অভিধানিক শব্দলৈকে গৈ আছো সেই শৃংখলাততে আজি এটা নামাঙ্কিত হল